আজি আমি অসমৰ চিৰাং জিলাৰ ৰাণীকাথা কলেজত যিটো সাঁওতাল জনগোষ্ঠীৰ সংস্কৃতি আমাৰ যিসকল উদ্যোক্তাই যিভাগে সাঁওতাল জনগোষ্ঠীৰ পৰম্পৰাক সংস্কৃতিটো দেখাব বিচাৰিছিল, কিন্তু দুৰ্ভাগ্যজনক আজি সেই সংস্কৃতিটো লৈ পিনি অসমৰ বিভিন্ন আমাৰ সাঁওতাল জনগোষ্ঠীৰ জাতীয় সংগঠনৰ বিষয়ববীয়াসকল অৰ্থাৎ বুদ্ধিজীৱী সচেতন ব্যক্তিসকল সকলোৱে এটা বিতৰ্ক সৃষ্টি কৰিছে। অসমত আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। গতিকে ময়ো এই কথাটো লৈ আমি দুখ প্ৰকাশ কৰিছোঁ যে সাঁওতাল জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি সঁচাকৈ সুকীয়াভাৱে আছে আৰু সুকীয়াকৈ থাকিব, আৰু সেইটো সাঁওতাল জনগোষ্ঠীসকলৰ আমাৰ যিসকল বুদ্ধিজীৱী জাতীয় সংগঠন সচেতন ব্যক্তিসকলে বচাই ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু কৰি থাকিব। গতিকে ইতিবাচক হিচাপে যদিহে আমাৰ সাঁওতাল জনগোষ্ঠীসকলৰ সংস্কৃতিবিলাক যদি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে, যে নজনাকৈ কেতিয়াও প্ৰদৰ্শন কৰিব নালাগে। ছাত্ৰসকলে হওক বা আমাৰ যিসকল ব্যক্তি আছে, নজনাকৈ সংস্কৃতিটো কেতিয়াও প্ৰদৰ্শন কৰাটো যুক্তিসংগত কথা নহয়। গতিকে মই ক'ব বিচাৰিছোঁ, সাঁওতাল জনগোষ্ঠীসকলৰ আমাৰ যিমানখিনিৰ মাজত বিতৰ্কতা সৃষ্টি হৈছে, সেই বিতৰ্কিত সৃষ্টি নকৰাকৈ আমাৰ এই কথাটো যিটো যে শোভাযাত্ৰাত আমাৰ দৰা কইনা হিচাপে যিটো শোভাযাত্ৰা অনুষ্ঠিত কৰিছে, আৰু সেই শোভাযাত্ৰাটো সাঁওতাল জনগোষ্ঠীসকলৰ বা বিয়াৰ কথাটো কেতিয়াও হ'ব নোৱাৰে। আৰু বিয়াটো সাঁওতাল জনগোষ্ঠীসকলৰ যি পোচাক আছে, সাঁওতাল জনগোষ্ঠীসকলে অগ্নিক সাক্ষী কৰি মাঝি প্ৰাণিক জগ মাঝি গড়েত মণেক তৰুইক সকলোৱে থাকে, তাৰ মাজেদিহে সাঁওতাল জনগোষ্ঠীসকলৰ মানে বিয়া পাৰ্বণ অনুষ্ঠিত কৰা হয়। আৰু সেই সংস্কৃতিটো হঠাতে ৰঙিল কাপোৰেদি সাঁওতাল জনগোষ্ঠীসকলৰ বিয়াৰ যিটো মানে সংস্কৃতি শোভাযাত্ৰাত প্ৰদৰ্শন কৰিছে, এই কথাটো আমিও ভাল পোৱা নাই। গতিকে আমি ভাবোঁ, আছাম টুডুৱে যেতিয়া কথাখিনি দাঙি ধৰিছে আৰু আছাম টুডু সাঁওতালী ভাষা নেজানে বা কিবা নেজানে, মই আছাম টুডুৰ কথা ক'ব বিচাৰিছোঁ যে আছাম টুডুৱে সাঁওতালী ভাষা ক'ব নাজানিলেও কিন্তু তেখেতে সাঁওতাল জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ কথাটো তেখেত জানে, আৰু সেইকাৰণে তেওঁ এই কথাটো দাঙি ধৰিছে আৰু এইটো হ'ব নালাগে বুলি কৈছে। আৰু ময়ো সেই কথাটোৱে কৈছোঁ, তেনেধৰণৰ কেতিয়াও ছাত্ৰসকলে বা কোনোবাই ব্যক্তি এনেধৰণৰ সাঁওতাল জনগোষ্ঠীসকলৰ এই সংস্কৃতিৰ বিকৃত সংস্কৃতি কৰিবৰ প্ৰচেষ্টা চলাব নালাগে। আৰু এইটোৱে আহ্বান কৰি আমাৰ যিসকল ছাত্ৰসকলে ভুল কৰিছে এইটো স্বীকাৰ কৰিব লাগে। আৰু মই ভাবোঁ এই কথাখিনি আৰু বেছি দীঘলীয়াকৈ নকৰি আমাৰ সাঁওতাল জনগোষ্ঠীসকলৰ আমাৰ জাতীয় সংগঠনৰ বিষয়ববীয়াসকল সচেতন বুদ্ধিজীৱীসকলে সকলোৱে এই কথাখিনি ইমানতে সামৰি মাৰিব লাগে। আৰু যিসকলে ভুল কৰিছে তেখেতলোকে স্বীকাৰ কৰিবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাই এই কথাখিনি আপোনালোকৰ আগলৈ মই আগবঢ়ালোঁ। আপোনালোকে কমেণ্ট বেয়াকৈ নকৰিব, ময়ো নাজানো, তথাপিও মই সাঁওতাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ৰক্ষাৰ স্বাৰ্থত মই কাম কৰি আছোঁ আৰু কাম কৰি থাকিম। আৰু এই কথাখিনিকে আপোনালোকক কথাখিনি অকণমান উনুকিয়াই দিছোঁ, যাতে মোক বেয়াকৈ কমেণ্ট নকৰিব। পৰামৰ্শৰ মাজেদি আহি আমাৰ যি সমস্যা সৃষ্টি হৈছে সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।